তিনিচুকীয়াৰ শিলিখা ঘাটত শোকাবহ ঘটনা। নৈত জাপ দিয়া স্বামীক বচাবলৈ গৈ সলিল সমাধি পত্নীৰ। ভাতৃক বচাবলৈ গৈ প্ৰাণ গ'ল জ্যেষ্ঠ ভগ্নীৰো। নৈৰ পৰা উদ্ধাৰ অনিতা কালাণ্ডি আৰু ৰেজিনা কালাণ্ডিৰ মৃতদেহ। SDRFে উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ। শিলিখা চাহ বাগিচাৰ শংকৰ কালাণ্ডি নামৰ ব্যক্তিজনে জাপ দিছিল নৈত। তেওঁক বচাবলৈ গৈ সলিল সমাধি কৰিল পত্নী অনিতা কালাণ্ডিৰ। শংকৰ কালাণ্ডিক বচাবলৈ প্ৰাণ দিলে তেওঁৰ জ্যেষ্ঠ ভগ্নী ৰেজিনা কালাণ্ডি গড়ে। গধূলি প্ৰায় 5:30মান বজাত আপোনাৰ শংকৰ কালাণ্ডি তেখেতে ঘৰৰ পৰা ঘৰ ক'ত? এই আমাৰ পুৰণা লাইনত শিলিখা বাগানৰ পুৰণা লাইনত তেখেতে তাৰ পৰা আহি অলপমান মদো খাইছিলে কিজান চাগে, খাই তাৰ পৰা আহি আমাৰ এই নদী কাষৰ ওচৰত ৰখি আছিলে। তাৰ পিছে পিছে তেখেতৰ মানুহজনী আহিলে আৰু মানুহজনীৰ আপোনাৰ তাৰ বাইক আপোনাৰ সিও আহিলে। সিও আহি লগতে তাক লৈ যাবৰ কাৰণে বিচাৰিছিলে, কিন্তু তেখেতে নগ'ল। নগৈ পিনি এইফালৰ পৰা লৈ যাম বুলি ক'লে, এইফালৰ পৰা নগ'ল। এইফালে দি যাওঁ বুলি ক'লে, তেখেতেও ঘৰৰ মানুহখিনিও ভাবিলে এইফালৰ পৰা যোনফালে গ'লেতো ঘৰলৈ যাম বুলি এইফালৰ পৰা যাওঁতে আপোনাৰ ইয়াত আহিলে। নৈ কাষত যেতিয়া আহিলে তাৰ পৰা লগ মাৰি পিনি ডাইৰেক্ট নদীত জাপ মাৰি দিলে। জাপ মৰা বিনিময়ত আপোনাৰ তেখেতৰ মানুহজনী তাক বচাবলৈ সিও জাপ মাৰি দিলে। মানুহজনীৰ নাম অনিতা কালাণ্ডি। সিও জাপ মাৰি দিলে। সি জাপ মৰাৰ পিছত আপোনাৰ তেখেতৰ বাইদেউ শংকৰ কালাণ্ডীৰ বাইক ৰেজিনা গড় তেখেতক বচাবৰ কাৰণে তেখেতেও জাপ মাৰি দিলে। জাপ মাৰি তিনিটাও আৰু এটা সৰু ল'ৰা আছিলে, তেখেতেও বচাবৰ কাৰণে গৈছিলে, কিন্তু সি বচাব নোৱাৰিলে। আৰু সৰু ল'ৰা আছিলে, সাঁতুৰিব বেছিকৈ নাজানে, সি ওলাই পৰিলে।